চামগুৰি সমষ্টিত অসম গণ পৰিষদৰ শক্তি প্ৰদৰ্শন। চামগুৰি সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া। প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপলৈ ঢাপলি মেলিছে। যোৱা উপ নিৰ্বাচনত চামগুৰি সমষ্টিত বিজেপিক জয়ী কৰোৱাত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰা মুজিবুৰ ৰহমানক ৰাজহুৱাভাৱে বহিষ্কাৰ কৰে মণিমাধৱ মহন্তই। লগতে মণিমাধৱ মহন্তই মুজিবুৰ ৰহমানক ভৱিষ্যতে অগপ দলক লৈ অযথা মন্তব্য নকৰাৰ বাবে আইনৰ আশ্ৰয় লোৱাৰ সকিয়নি প্ৰদান কৰে। চামগুৰি সমষ্টিৰ ৰূপহী মজলীয়া বিদ্যালয়ত বিশাল যোগদান সভা অনুষ্ঠিত হয় অগপৰ। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ এতিয়া খেলাৰ বয়স, খেলপথাৰত যাব লাগে, এই মন্তব্য অগপৰ মহিলা সভানেত্ৰী আঞ্জুমা বেগমৰ। প্ৰায় ৫ শতাধিক সংখ্যালঘু জনতাই আনুষ্ঠানিকভাৱে যোগদান কৰে অগপত। অসম গণ পৰিষদ দলৰ নেতা মণিমাধৱ মহন্তৰ উপস্থিতিত এই যোগদান সভা অনুষ্ঠিত হয়। প্ৰথম কথা, আপোনালোক সকলোকে সমাজৰ অত্যন্ত প্ৰহৰী হৈ আপোনালোকে কাম কৰি আছে। মই চামগুৰি ৰূপহী আটাইকেইগৰাকীয়ে উপস্থিত থকা সাংবাদিকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চামগুৰি সমষ্টিটো জানে অসম গণ পৰিষদত এসময়ত দুৰ্গ আছিলে। ইয়াৰ পৰা আমাৰ বিধায়ক জিকিছিলে। মিত্ৰতাৰ সূত্ৰে উপ নিৰ্বাচনত এই সমষ্টিটোত আমাৰ যুৱ নেতা দীপৰঞ্জন শৰ্মা বিজয়ী হৈছিল। নতুনকৈ গঠন হোৱা সমষ্টিটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে, যথেষ্ট বিশাল হ'ল। ৰূপহীৰ বহুত অংশ ইয়াত সোমাইছে। চামগুৰি সমষ্টিটো আজি সভাখনৰ জৰিয়তে আমি পুনৰ অসম গণ পৰিষদে বিচাৰিছোঁ। নহয়, চাওক, নগাঁও জিলাখনত আচলতে আমাৰ সমষ্টি আছিল ৮টা। পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 7টা হ'ল। এই 7টা সমষ্টিৰ পৰা 3 বা 4টা ন্যূনতম আমি সমষ্টি বিচাৰিম। কিন্তু কোনকেইটা বিচৰা হয় আৰু সিদ্ধান্ত কোনকেইটাত উপনীত হয় সেই কথা মই আজি ক'ব নোৱাৰোঁ। কাৰণ দলৰ কেন্দ্ৰীয় নেতৃত্ব, বিজেপিৰ নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো বহি সিদ্ধান্তলৈ আহিব। কিন্তু আমি আমাৰ নিজৰ কাম কৰিব লাগিব। চামগুৰি সমষ্টিৰ নিষ্ঠাৱান দলীয় কৰ্মকৰ্তাসকলে তেওঁলোকৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে। জিলা সমিতি হিচাপে আমি আহি তেওঁলোকক উৎসাহ যোগাইছোঁ আৰু আগন্তুক দিনত ইয়াত নিষ্ঠাৱান দলীয় কৰ্মকৰ্তাসকলৰ সদায় তেওঁলোকক প্ৰাধান্য দিয়া হ'ব। দললৈ নতুনকৈ যোগদান কৰা সকলৰ আমি চাম আৰু এটা ভাল চাৰ্ভে ৰিপৰ্টৰ ভিত্তিত ইয়াত মিত্ৰতাৰ সূত্ৰে যদি আমি সমষ্টিটো পাওঁ তেতিয়াহ'লে আমি উপযুক্ত প্ৰাৰ্থী এজন আমি আগবঢ়াম। দেখা গৈছে যিহেতু চামগুৰি সমষ্টিৰ সভাপতি নেতা বুলি কয় মুজিবুৰ ৰহমান, আজি আপোনালোক অসম গণ পৰিষদে অব্যাহতি দিছে, কি ক'ব? আচ্ছা, সেই নেতাজন আমাৰ দলত আচলতে যোগদান কৰিছিলে, নকৰা নহয়, কিন্তু আমি তেওঁক কোনো দায়িত্ব দিয়া নাছিলোঁ। তেওঁ অকৰ্তৃত্বশীল হিচাপে দলৰ কথা বতৰা যেতিয়া কৈ ফুৰিব, এই দল বিৰোধী নীতিৰ কাৰণে তেওঁক আজি আমাৰ ফালৰ পৰা দলৰ ফালৰ পৰা আজি প্ৰেম পত্ৰ দি তেওঁক বিদায় দিয়া হৈছে। ঠিক আছে। ব্ৰহ্মপুৰৰ পৰা আপুনি টিকেট বিচাৰিব নেকি? চাওক, আমি দলৰ দায়িত্বত আছো। ব্ৰহ্মপুৰতো আমাৰ পুৰণা সমষ্টি, তাত শিপাও আছে, ভেটিও আছে, দলৰ ঘৰো আছে। সেইকাৰণে সেই সমষ্টিটো আমি পুনৰ বিচাৰিছো আৰু কাক দিয়ে দলে সেইটো দলৰ সিদ্ধান্ত হ'ব। যোগদান কৰা একমাত্ৰ কথা হৈছে কি, আমাৰ অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁট। এই মিত্ৰজোঁটত আমাৰ চৰকাৰ আকৌ আগলৈ থাকিব। আৰু ৰকিবুল হুছেইনৰ পিতেক যিটো মানে সৰু বাচ্ছা এতিয়া খেলিবলগীয়া সময় হৈছে তেখেতে খেলা পথাৰত এৰি দিয়াটো আমি বিচাৰো আৰু চামগুৰি সমষ্টিও বিচাৰে। এবাৰ ৰকিবুল হুছেইনৰ পুত্ৰ আপোনাৰ বিপুল ভোটত হাৰিব। আমাৰ অসম গণ পৰিষদ দলৰ কোনোবা এজন AYZ কোনোবা এজন নেতৃত্ব পাব বুলি যিকেইজন মানুহ যোগদান কৰিছে কংগ্ৰেছৰ কৰ্মী আছিলে আৰু কংগ্ৰেছৰ কৰ্মী আছিলে, 100% কংগ্ৰেছৰ কৰ্মী আছিলে। ৰকিবুল হুছেইনে যিহেতু এটা সমষ্টি এটা উঠিছে যে ৰকিবুল হুছেইন পুত্ৰ অযোগ্য বুলি, তাৰ কাৰণে কি কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিছে নেকি? তেখেতৰ কাৰণে কৰিছে, ৰকিবুল হুছেইনৰ পিতেকৰ কাৰণে কৰিছে। তেখেতে এটা অযোগ্য প্ৰাৰ্থী, সঁচা কথা এইটো। তেখেতে এটা বাচ্চা হাই ছেকেণ্ডেৰী পাছ ল'ৰা এটা, তেখেতক খেলাৰ উপযুক্ত এতিয়া। সেইটো টাইমত তেখেতে MLA হৈ পেলাই আমাৰ চামগুৰি সমষ্টিত আহিব বিচাৰিছে আৰু আমাৰ যিসকল চামগুৰি সমষ্টিৰ মানুহ আছে, ৰাইজে বিচৰা নাই, তেওঁলোকক একচেপ্ট কৰা নাইকিয়া। আৰু তেনেকুৱা এজন সৰু বাচ্ছাই আমাৰ ৰাইজৰ কি কথা শুনিব, ৰাইজৰ কি কাম কৰিব, তেওঁ একোৱে বুজি নাপায়। তেখেতে আমাৰ লগত বিধানসভাত গৈ পেলাই কি ক'ব ৰাইজৰ কাৰণে? আমাৰ উন্নতি লাগে, আমাৰ চামগুৰি সমষ্টিৰ উন্নতি হৈ আপোনাৰ সজাগতাৰে আপোনাৰ গুণ্ডা বদমাছৰ পৰা বাচিব লাগে। আমি ইমানখিনিয়ে বিচাৰো। আজি কমচে কম আপোনাৰ প্ৰায়তো আপোনালোকে দেখিছে হাজাৰ মানুহ হৈছে, প্ৰায় 1000তকৈ ওপৰত মানুহ যোগদানেই কৰিছে। চামগুৰি সমষ্টি আছে।